কৰা আপোনালোক সকলো ভালে আছে লাষ্ট ক্লাছত মই আপোনালোকক দেখাইছিলোঁ কেনেকৈ মেনিকিন বনাব পাৰে আশা কৰোঁ আপোনালোক গোটেইখিনি বস্তু ক্লিয়াৰ হৈ গৈছে চ' আজি ভিডিঅ'ত মই দেখা মানে মোৰ তাত কেইটামান কুৱেশ্যন আহিছে যে মেছেজ আহিছে মানে যে মই ফ্ৰণ্ট ভিউ ছাইড ভিউ বা 3/4 ভিউ বস্তুখিনি দেখাই দিছোঁ কিন্তু ধৰি লওক মানে 3/4 ভিউতে মই ওপৰফালে চাই আছোঁ বা তলফালে চাই আছোঁ বা পিছফালে চাই আছোঁ এইবিলাক এংগল আমি কেনেকৈ বনাব পাৰোঁ এইটো ভিডিঅ'ত মই আজি আপোনালোকৰ গোটেইখিনি ডাউট ক্লিয়াৰ কৰি দিম এনেকৈ আমি মানে আৰু বেলেগ বেলেগ এংগলত কেনেকৈ মই হেডটো বনাব পাৰি অনলি গোটেই মই ডিটেইলছত নাযাওঁ কাৰণ আপোনালোকে অলৰেডি 3/4 ভিউ বা ফ্ৰণ্ট ভিউ ছাইড ভিউ মই অলৰেডি আপোনালোকক বুজাই দিছোঁ কিন্তু জাষ্ট যিখিনি মেজাৰমেণ্ট আছে সেইখিনি বস্তু আপোনালোকক গোটেইখিনি আজি বুজাই দিম চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব চ' প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু যদি কোনোবা আজি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ চ' যিখিনি ডাউট আছিল মই গোটেইখিনি বস্তু ক্লিয়াৰ কৰিব ট্ৰাই কৰিম এইখিনিতো আপোনালোকে অলৰেডি জানেই কেনেকৈ ধৰি লওক ফ্ৰণ্ট বনাব পাৰে ছাইড ফেচ বনাব পাৰে জাষ্ট মেজাৰমেণ্টখিনি বস্তুটো দেখাইছোঁ এতিয়া মই ডিটেইলিঙত নাযাওঁ আপোনালোকক যদি কোনোবা নতুনকৈ আহিছে আপোনালোকে মোৰ ফ্ৰণ্ট ফেচ কেনেকৈ বনাব পাৰে তাৰ ওপৰত ভিডিঅ' বনোৱা আছে আপোনালোকে চাব পাৰে ছাইড আৰু ওপৰত মই আই বাটনত ক্লিক কৰিও যাব পাৰে লিংকত ফাইন এইখিনি বস্তুটো জানেই আপোনালোকে চ' এতিয়া চাওক এইটো জাষ্ট চাৰ্কেল হিচাপত ছাইডত যদি চাওঁ আমি জাষ্ট চাৰ্কেল এইটো বস্তুৱে আমি যদি ফ্ৰণ্টৰ ভিউত চাওঁ এইটো কি হয় এটা ডাইৰেক্ট অনলি লাইনছ দেখা পাওঁ আমি কিয় এইটো ফৰ দ্য এংগল ইয়াত মই আপোনালোকক ড্ৰ কৰি দেখাইছোঁ আমি এংগলত কেনেকৈ আমাৰ বস্তুটো যিটো আমাৰ ভিউটো চেঞ্জ হৈ গৈ থাকে এইটো মানে আমি এটা ক'ব গ'লে চিম্পল ভাষাত ক'ব গ'লে বস্তুটো পাৰ্চপেক্টিভ হয় পাৰ্চপেক্টিভ ৱাইজ বস্তুটো চেঞ্জ হৈ গৈ থাকে আমাৰ যিটো পইণ্ট অফ ভিউ থাকে পাৰ্চপেক্টিভৰ ওপৰতো মই ভিডিঅ' বনাম পিছত এতিয়া আপোনালোকে ইমান গুৰুত্ব দিব নালাগে জাষ্ট এইটো এক্সাম্পল ৱাইজ চাওক এইটো এংগল ৱাইজ আপোনালোকে চাওক এইটো ফ্ৰণ্টত সেইকাৰণে এইটো ষ্ট্ৰেইট লাইন অকল এটা লাইন টাইপ দেখা পায় কিন্তু আপোনালোকে যদি এনেকৈ যদি মুভমেণ্টটো চেঞ্জ হৈ থাকে মানে ভিউটো যদি যিটো এংগল হয় হেডৰ সেইটো যদি চেঞ্জ হৈ থাকে সেইটো ছাইডৰ বস্তুটো চেঞ্জ হৈ গৈ থাকিব আগৰ আপোনালোকে বস্তুখিনি বুজি পাইছে চ' এতিয়া মই আপোনালোকক বেলেগ বেলেগ এংগলত কেনেকৈ বনাব পাৰি আপোনালোকে জাষ্ট মই ভিডিঅ'বোৰ চাওঁ মানে কি ষ্টেপখিনি চাব চাই আপোনালোকে কপি কৰিব ট্ৰাই কৰিব একদম ইজি হয় আপোনালোকে যদি মোৰ মানে ফেচৰ যিকেইটা ভিডিঅ' মই দিছোঁ অলৰেডি সেইকেইটা যদি ভালকৈ চাইছে আপোনালোকৰ বাবে এইখিনি বহুত ইজি হৈ যাব জাষ্ট আপোনালোকে অলপমান হয়তো ডাউট থাকিব পাৰে মোৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হৈ যাব আপোনালোকে গোটেইখিনি বস্তু চাব চাওক যিটো ৰাউণ্ড বনাওঁ সেইটো আমাৰ মানে কোনটো এংগলত আমি কোনফালে ধৰি লওক ওপৰৰ ফালে চাই আছোঁ তেতিয়া আমাৰ বস্তুটো আমাৰ যিটো ৰাউণ্ড হয় চাৰ্কেলটো বনাইছিলোঁ সেইটো এংগলতে থাকিব নহ'লে বস্তুখিনি অবজাৰ্ভ কৰিব অলপ ভালকৈ মেজাৰমেণ্টখিনিতো জানেই আপোনালোকে চাব পাৰে আপোনালোকে একদম চিম্পল হয় পিছফালৰ পৰা একদম ইজি হয় ষ্টেপ কেইটা চাব আপোনালোকে যদি এতিয়াও কিবা ডাউট আছে আপোনালোকে মোৰ আগৰ ভিডিঅ' কেইটা প্লিজ চাব এবাৰ নহয় দুবাৰমান চাব যেনে ধৰি লওক ফ্ৰণ্ট ফেচটো তাৰপিছত ছাইড ফেচ 3/4 এইখিনি চাব চাই উঠি মানে অলপ প্ৰেক্টিচ কৰিব তাৰপিছত এইটো ভিডিঅ' আকৌ চাব তাৰপিছত তেনেকৈ প্ৰেক্টিচ কৰিব ইন ডিফাৰেণ্ট এংগল আপোনালোকৰ ক্লিয়াৰ হৈ যাব
একদম ইজি হয় বুজি পাইছে চাগে আপোনালোকে একদম সাইড ফেস 3/4 ভিউ তাৰপিছত ফ্ৰন্ট ফেস তাৰপিছত আপোনালোকে বেলেগ বেলেগ এংগল সকলো প্ৰেক্টিছ কৰিব কাৰণ কেতিয়া কোনটো প্ৰয়োজন হৈ যায় আপোনালোকে কোনো গম নাপাব গতিকে আমি গোটেইখিনি বস্তু আমাৰ ক্লিয়াৰ থকাটো অতি প্ৰয়োজনীয় এইটো বস্তু মই জাস্ট আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক যাতে এংগল ৱাইজ আমাৰ বস্তুটো কেনেকৈ চেঞ্জ হৈ থাকে কাষৰ যিটো পাৰ্ট হয় য'ত আমাৰ মানে কাণ যিটো বনোৱা হয় কাণৰ যিটো চাওক চাৰ্কলটো যদি আমি চাওঁ ইন পাৰ্সপেক্টিভ চাওক বস্তুটো চেঞ্জ হৈ থাকে এংগল ৱাইজ বস্তুটোৰ ভিউটো চেঞ্জ হৈ থাকে গতিকে হাউচ আপোনালোকে বস্তুখিনি গোটেই বুজি পাইছে একদম ইজি হয় মই অলৰেডি আপোনালোক ষ্টাৰ্টিঙত দেখাই দিছোঁ তথাপিতো আপোনালোকে বুজি পাব চাওক এংগলটো চেঞ্জ হৈ গৈ থকা মানে আমাৰ যিটো দেখা পোৱা ভিউ পইণ্ট হয় সেইটো চেঞ্জ হৈ গৈ থাকে এইখিনি বেচিক্স বস্তু এইখিনি বস্তু যদি আপোনালোকে বুজি লয় তেতিয়া আপোনালোকে গোটেই বস্তুখিনি বুজি পাব চাওক চাওক মই আপোনালোক দেখাই গৈ আছোঁ আৰু ড্ৰ কৰি গৈ আছোঁ মানে এংগলটো চাওক মই ইয়াতে এংগলটো চাব এইটো বস্তু চাওক এইটো আকৌ আৰু সৰু হৈ গৈ আছে এবাৰ একদম সৰু হৈ যাব এনেকৈ মানে লাষ্টত আমি লাইন যে দেখা পাওঁ সেইটো বস্তুৱে ইয়াত চাওক প্ৰত্যেকটা হেডতে চাওক এংগলটো বেলেগ বেলেগ কিন্তু এইটোৰো বস্তুটো বেলেগ বেলেগ হয় আৰু ভালকৈ বুজি পাব লাগে ইয়াত মই 4টা ভাগত ভাগ কৰি দিছোঁ সব এটা সাইড এঙ্গলত ডাইরেক্ট স্ট্রেট হয় ঠিক এনেকে ডাইরেক্ট দেখাব আপোনালোকে তাৰপিছত আৰু এটা বেলেগ হেডত দেখাই আছো এটো চাওক এঙ্গলটো চাওক চাওক গোটেই বস্তুখিনি চাওক এইটো হেডত তল বনাই আছে মানে আমি এইটো এংগলটো এনেকুৱা হ'ব গতিকে সকলো বস্তু ডিপেন্ড কৰে এইটো এংগলৰ ওপৰত আমি কোনফালে চাই আছো চাওক এনেকৈ বস্তুখিনি অবজাৰ্ভ কৰিব আগৰ আপোনালোক গোটেইখিনি বস্তু ক্লিয়াৰ হৈ গৈছে সো প্লিজ মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং নেক্সট ভিডিঅ'ত লগ পাম